নমস্কাৰ টাইমটোলৈ স্বাগতম জনাই মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ জুবিন গাৰ্গৰ চাৰ্জশ্বিট দাখিল কৰিবলৈ সাজু হৈছে এছআইটি ৭,০০০ জোৰা পৃষ্ঠাৰ চাৰ্জশ্বিট আছে ভয়ংকৰ তথ্য চাঞ্চল্যকৰ তথ্য আছে কেইবাটা অভিযোগ উত্থাপন হৈছিল আৰু তাৰ ভিতৰত চাঞ্চল্যকৰ তথ্য আহি পৰিছে কি ডাঙৰ খবৰ আছে কি চাঞ্চল্যকৰ তথ্য আছে লৈ আহিছো সবিশেষ জনাইছো ষ্টাৰ সিমেন্ট প্ৰেজেন্স টাইম এট বিগ ব্ৰেকিং জুবিন গাৰ্গৰ চাৰ্জশ্বিটক লৈ ডাঙৰ খবৰ আহি পৰিছে জুবিন গাৰ্গৰ চাৰ্জশ্বিটক লৈ ডাঙৰ খবৰ আহি পৰিছে ভয়ংকৰ তথ্য আছে ৭,০০০ পৃষ্ঠাৰ চাৰ্জশ্বিট দাখিল কৰিবলৈ সাজু হৈছে এছআইটি সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে এছআইটি ৭,০০০ পৃষ্ঠাৰ চাৰ্জশ্বিটত আছে ভয়ংকৰ তথ্য ডাঙৰ খবৰ এটো ৭,০০০ পৃষ্ঠাৰ চাৰ্জশ্বিটত বা অভিযোগনামাত ভয়ংকৰ তথ্য আছে জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গ সহ সকলো এজাহাৰকাৰীৰ সাক্ষ্য থাকিব চাৰ্জশ্বিটত ডাঙৰ খবৰ আহি পৰিছে বৰ্তমান সময়ত ৭ অভিযুক্তৰ উপৰিও ৩০০ লোকৰ সাক্ষ্য লিপিবদ্ধ কৰা হৈছে শ্যামকানু মহন্ত সন্দীপন গাৰ্গ শেখৰজ্যোতি গোস্বামী অমিত প্ৰভা এই সমূহৰ উপৰিও কেইবাগৰাকী লোকৰ সাক্ষ্য গ্ৰহণ কৰা হৈছে চাৰ্জশ্বিটত থাকিব ফৰেনচিকৰ প্ৰতিবেদন সমান্তৰালকৈ ছিংগাপুৰৰ চিকিৎসকৰ আংশিক প্ৰতিবেদনো থাকিব চাৰ্জশ্বিটত ৭,০০০ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰিব আজি অসমৰ চিকিৎসকৰ প্ৰতিবেদনো থাকিব এই চাৰ্জশ্বিটত জুবিন গাৰ্গক হত্যা কৰা হৈছিল পৰিকল্পিত নাছিল ছিংগাপুৰৰ নৰ্থ ইষ্ট ফেষ্টিভেললৈ যোৱা বহু লোকৰ সাক্ষ্য সন্নিৱিষ্ট কৰা হৈছে চাৰ্জশ্বিটত সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে আৰু অন্ত পৰিব ৰাজ্যবাসীয়ে প্ৰায় ৩ মাহৰ অপেক্ষা কৰি আছিল ৩ মহীয়া অপেক্ষাৰ আজি অন্ত পৰিব চাৰ্জশ্বিট দাখিল কৰিবলৈ সাজু হৈছে এছআইটি মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত দাখিল কৰিব চাৰ্জশ্বিট আৰু জুবিন গাৰ্গক পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল ইয়াৰ চাৰ্জশ্বিটত সম্পূৰ্ণৰূপে উল্লেখ আছে আজি ১১ বজাত আদালতত দাখিল কৰা হ'ব জুবিন হত্যাৰ চাৰ্জশ্বিট দাখিল হ'ব ১৮/২০২৫ নং গোচৰৰ চাৰ্জশ্বিট গতিকে ডাঙৰ খবৰ ভয়ংকৰ তথ্য আছে চাঞ্চল্যকৰ তথ্য আহি পৰিছে জুবিন গাৰ্গক হত্যা কৰা হৈছিল সংলগ্ন কৰা হ'ব ৩৫০০ পৃষ্ঠাৰ নথিপত্ৰ বহু লোকৰ ভাষ্য গ্ৰহণ কৰা হৈছে বৰ্তমান সময়ত ডাঙৰ খবৰ আহি পৰিছে জুবিন গাৰ্গৰ চাৰ্জশ্বিটক লৈ ভয়ংকৰ তথ্য আছে চাঞ্চল্যকৰ তথ্য আছে ছিংগাপুৰলৈ লৈ গৈ জুবিন গাৰ্গক হত্যা কৰা হৈছিল প্ৰথম কথা দ্বিতীয় কথা জুবিন গাৰ্গক ব্যৱহাৰ কৰি থকা হৈছিল তৃতীয়তে জুবিন গাৰ্গৰ সম্পত্তি লুণ্ঠন কৰিছিল তৃতীয়তে জুবিন গাৰ্গৰ চোৰ নামত টকা লুণ্ঠন কৰিছিল কোটি কোটি টকা আত্মসাৎ কৰিছিল সমান্তৰালকৈ জুবিন গাৰ্গক লৈ ষড়যন্ত্ৰ ৰচি আছিল জুবিন গাৰ্গক লৈ কোভিডৰ আগৰ পৰাই ষড়যন্ত্ৰ ৰচি আছিল এই ভয়ংকৰ তথ্য আহি পৰিছে জুবিন গাৰ্গক সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰি থকা হৈছিল জুবিন গাৰ্গক পৰিকল্পিতভাৱে ছিংগাপুৰত হত্যা কৰা হৈছিল এয়া পূৰ্ব পৰিকল্পিত আছিল আমি পূৰ্বৰে পৰাই কৈ আহিছিলোঁ যে জুবিন গাৰ্গৰ এই দুৰ্ঘটনা নহয় এই হত্যাকাণ্ড আৰু বৰ্তমান সময়ত চাৰ্জশ্বিট সাজু হৈ উঠিছে ৭,০০০ পৃষ্ঠাৰ চাৰ্জশ্বিটত ভয়ংকৰ তথ্য আছে কি তথ্য আছে প্ৰথম কথা জুবিন গাৰ্গৰ দুৰ্ঘটনা নহয় জুবিন গাৰ্গক হত্যা কৰা হৈছিল দ্বিতীয়তে জুবিন গাৰ্গক লৈ ষড়যন্ত্ৰ ৰচোৱা হৈছিল জুবিন গাৰ্গক লৈ কোভিডৰ আগৰ পৰাই ষড়যন্ত্ৰ ৰচি থকা হৈছিল আৰু জুবিন গাৰ্গক ছিংগাপুৰলৈ লৈ গৈ হত্যা কৰাৰ পৰিকল্পনা আছিল এয়া পূৰ্ব পৰিকল্পনা আছিল সম্পূৰ্ণ প্লেনিঙত কৰিছিল এইসমূহ ঘটনা জুবিন গাৰ্গক ছিংগাপুৰলৈ লৈ গৈ সম্পূৰ্ণৰূপে তেওঁ এটা প্লেনিঙত মাৰ্ডাৰ কৰোৱা হৈছিল হত্যা কৰা হৈছিল এই ডাঙৰ তথ্য আহি পৰিছে ভয়ংকৰ তথ্য আহি পৰিছে জুবিন গাৰ্গৰ চাৰ্জশ্বিটক লৈ আৰু আজি ১১ বজাত দাখিল হ'ব চাৰ্জশ্বিট আৰু জুবিন গাৰ্গে ন্যায় লাভ কৰিব প্ৰতিগৰাকী অসমীয়াৰ কাৰণে ডাঙৰ খবৰ মৰমৰ শিল্পী জুবিন গাৰ্গে ন্যায় পাব আৰু জুবিন গাৰ্গৰ চাৰ্জশ্বিটক লৈ ডাঙৰ খবৰ আহি পৰিছে চাৰ্জশ্বিটৰ ৭,০০০ পৃষ্ঠাৰ চাৰ্জশ্বিটত আছে চাঞ্চল্যকৰ তথ্য জুবিন গাৰ্গৰ হত্যা সন্দৰ্ভত দাখিল কৰিব এই চাৰ্জশ্বিট সময়সীমাৰ পূৰ্বে এছআইটিয়ে দাখিল কৰিছে চাৰ্জশ্বিট নিৰ্দিষ্ট সময়সীমাৰ পূৰ্বে এছআইটিয়ে দাখিল কৰিছে চাৰ্জশ্বিট আৰু আজি দাখিল কৰা হ'ব জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশ্বিট কি আছে চাৰ্জশ্বিটত ৭,০০০ পৃষ্ঠাৰ চাৰ্জশ্বিটত কি আছে ইয়াতকৈ ডাঙৰ কথা গুৰুত্বপূৰ্ণ প্ৰশ্ন আজি জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশ্বিট দাখিল কৰা হ'ব মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত এছআইটিয়ে দাখিল কৰিব এই অভিযোগনামা ৩৫০০ পৃষ্ঠাৰো অধিক তথ্যৰে দাখিল কৰা হ'ব চাৰ্জশ্বিট বহু তথ্য যুগুত কৰা হৈছে জুবিন গাৰ্গৰ হত্যা সন্দৰ্ভত এছআইটিয়ে বৰ্তমানলৈকে ৭ জনক গ্ৰেপ্তাৰ কৰিছে আৰু সময়সীমাৰ পূৰ্বে এছআইটিয়ে দাখিল কৰিছে এই অভিযোগনামা 18 ডিসেম্বৰ সময়সীমা আছিল আৰু 12 ডিসেম্বৰ আজি
12 ডিচেম্বৰতে দাখিল কৰিছে চাৰ্জশ্বীট আৰু 7,000 পৃষ্ঠাৰ চাৰ্জশ্বীটত ভয়ংকৰ তথ্য আহি পৰিছে জুবিন গাৰ্গক হত্যা কৰা হৈছিল সম্পূৰ্ণৰূপে উল্লেখ আছে স্পষ্টভাৱে উল্লেখ আছে জুবিন গাৰ্গক হত্যা কৰা হৈছিল ই দুৰ্ঘটনা নহয় ই সম্পূৰ্ণৰূপে হত্যা জুবিন গাৰ্গক হত্যা কৰা হৈছিল আৰু ডাঙৰ খবৰ আহি পৰিছে জুবিন গাৰ্গক লৈ পূৰ্বৰে পৰা পৰিকল্পনা কৰি আছিল পূৰ্ব পৰিকল্পিত আছিল জুবিন গাৰ্গৰ হত্যাকাণ্ড ডাঙৰ খবৰ আহি পৰিছে ভয়ংকৰ তথ্য আছে চাৰ্জশ্বীটত কিছু সময় পিছতে দাখিল কৰিব চাৰ্জশ্বীট আৰু জুবিন গাৰ্গক পূৰ্বৰে পৰা হত্যাৰ ষড়যন্ত্ৰ ৰচোৱা হৈছিল জুবিন গাৰ্গক লৈ পূৰ্বৰে পৰা ষড়যন্ত্ৰ চলোৱা হৈছিল বহু লোক জড়িত থকাৰ সন্দেহ আহি পৰিছে হিমন্ত বিশ্ব শৰ্মা বা মুখ্যমন্ত্ৰীয়ে এই কথা উল্লেখ কৰিছিল জুবিন গাৰ্গক লৈ জুবিন গাৰ্গৰ বহু আত্মীয় জুবিন গাৰ্গক লৈ ষড়যন্ত্ৰ ৰচি আছিল আৰু বৰ্তমান সময়ত সেইসমূহ তথ্য যুগুত কৰা হৈছে কোনে কোনে জুবিন গাৰ্গক ব্যৱহাৰ কৰি আছিল কোনে কোনে জুবিন গাৰ্গক লৈ ষড়যন্ত্ৰ ৰচি আছিল কোভিডৰ সময়ৰ পৰাই জুবিন গাৰ্গক হত্যা কৰাৰ পৰিকল্পনা কৰি আছিল এই ডাঙৰ তথ্য আহি পৰিছে এইটো ডাঙৰ তথ্য যে জুবিন গাৰ্গক কোভিডৰ সময়ৰ পৰাই হত্যা কৰাৰ পৰিকল্পনা কৰি আছিল আৰু সেই পৰিকল্পনা ছিংগাপুৰত গৈ তেওঁলোকে শেষ কৰিছিল ছিংগাপুৰত গৈ জুবিন গাৰ্গক হত্যা কৰা হৈছিল এইটো আটাইতকৈ স্পষ্টভাৱে প্ৰতিফলিত হৈছে স্পষ্টভাৱে চাৰ্জশ্বীটত উল্লেখ আছে বা অভিযোগনামাত উল্লেখ আছে যে জুবিন গাৰ্গক কোভিডৰ আগৰ পৰাই হত্যা কৰাৰ পৰিকল্পনা কৰা হৈছিল আৰু সেই হত্যা ছিংগাপুৰত গৈ কৰোৱা হৈছিল ছিংগাপুৰলৈ নৰ্থ ইষ্ট ফেষ্টিভেললৈ নি তাৰ হত্যা কৰা হৈছিল পানীত পৰি বা সাঁতুৰি জুবিন গাৰ্গৰ মৃত্যু হোৱা নাই জুবিন গাৰ্গক পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল স্পষ্টভাৱে প্ৰতিফলিত হৈছে এতিয়া প্ৰশ্ন উত্থাপন হৈছে কোনে হত্যা কৰিছিল এই সকলোৱে জানিব বিচাৰিছে কোন হয় মূল অভিযুক্ত মূল হত্যাকাৰী মূল কালপ্ৰিট কোন হয় শ্যামকানু মহন্ত সন্দীপন গাৰ্গ সিদ্ধাৰ্থ শৰ্মা শেখৰ গোস্বামী অমিত প্ৰভা এই কেইজনৰ উপৰিও অন্য কোনোবা আছে নেকি আনহাতে দুই পিএছকো বৰ্তমান সময়ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে কাৰাগাৰত আছে তেওঁলোকৰ হয়তো শাস্তি হ'ব তেওঁলোকে জুবিন গাৰ্গৰ নামত বহু টকা লুণ্ঠন কৰিছিল বহু টকা কোটি কোটি টকাৰ ট্ৰানজেকশ্যন কৰিছিল আৰু তেওঁলোকৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব কিন্তু তাৰ পূৰ্বেই মৰমৰ শিল্পী সকলোৰে আদৰৰ শিল্পী জুবিন গাৰ্গক কোনে হত্যা কৰিছিল সেয়া ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে আৰু চাৰ্জশ্বীটত স্পষ্টকৈ উল্লেখ আছে যে জুবিন গাৰ্গক হত্যা কৰা হৈছিল জুবিন গাৰ্গৰ এই ঘটনা জুবিন গাৰ্গৰ এই মৃত্যু কোনো দুৰ্ঘটনা নহয় জুবিন গাৰ্গক পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল এই কথা স্পষ্ট হৈ পৰিছে ইয়াৰ অৰ্থ এইটো জুবিন গাৰ্গক লৈ পৰিকল্পনা কৰিছিল জুবিন গাৰ্গৰ হত্যা হৈছে জুবিন গাৰ্গৰ নিশ্চিতভাৱে হত্যা হৈছে ইয়াত কোনো নুই কৰিব নোৱাৰে স্পষ্টকৈ এই কথা উল্লেখ আছে মুখ্যমন্ত্ৰীয়ে এই কথা কৈছে আৰু চাৰ্জশ্বীটতো এই কথা উল্লেখ আছে গতিকে কোনে হত্যা কৰিছিল শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰজ্যোতি গোস্বামী অমিত প্ৰভা সন্দীপন গাৰ্গ এই 7জনৰ উপৰিও অইন কোনোবা জড়িত হৈ আছে নেকি আন কোনোবা জড়িত হৈ আছে নেকি এইটো ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে কোন জড়িত হৈ আছে কোনে জুবিন গাৰ্গক লৈ ষড়যন্ত্ৰ ৰচি আছিল কোভিডৰ সময়ৰ পৰাই জুবিন গাৰ্গক লৈ ষড়যন্ত্ৰ ৰচি আছিল জুবিন গাৰ্গক অসুস্থ দেহাৰে অনুষ্ঠান কৰোৱা হৈছিল সেইবিলাক পিছৰ কথা অৱহেলাৰ কথাটো পিছৰ কথা কিন্তু জুবিন গাৰ্গক হত্যা কৰোৱা হৈছিল মূল হত্যাকাৰী মূল অভিযুক্ত বা মূল কালপ্ৰিট কোন হয় এজনে হত্যা কৰিছে জুবিন গাৰ্গক বাকি 4জনে সহায় কৰিছে এই কথাও স্পষ্টকৈ চাৰ্জশ্বীটত উল্লেখ আছে অভিযোগনামাত এই কথা উল্লেখ আছে যে জুবিন গাৰ্গক এজনে হত্যা কৰিছে বাকি 4জনে সহায় কৰিছে ইয়াৰ অৰ্থ এইটো ছিংগাপুৰলৈ লৈ গৈ জুবিন গাৰ্গক পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল এটা প্লেন কৰিছিল যে জুবিন গাৰ্গক ছিংগাপুৰলৈ লৈ যোৱা হ'ব ছিংগাপুৰৰ এটা হোটেলৰ কোঠাত ৰখোৱা হ'ব তাত গোটেই নিশা উৰে নিশা তেওঁ খুৰা সেৱন কৰোৱা হ'ব আৰু খুৰা সেৱন কৰাই পিছদিনাই তেওঁ শুবলৈ নিদি বা জিৰণি ল'বলৈ নিদি তেওঁক সাগৰৰ মাজলৈ লৈ যোৱা হ'ব আৰু সাগৰৰ মাজত তেওঁক এৰি দিয়া হ'ব ইয়াৰ অৰ্থ এইটোৱে যে জুবিন গাৰ্গক হত্যা কৰা হৈছিল পৰিকল্পিত হৈছিল এইসমূহ কথা আৰু ইয়াৰ স্পষ্টৰূপে প্ৰতিফলিত হৈছে এছআইটিয়ে কিছু সময় পিছতে দাখিল কৰিব অভিযোগনামা আৰু 7,000 পৃষ্ঠাৰ চাৰ্জশ্বীটত ভয়ংকৰ তথ্য আছে জুবিন গাৰ্গৰ চাৰ্জশ্বীটক লৈ ডাঙৰ খবৰ আহি পৰিছে সকলো অপেক্ষাৰে ৰৈছে প্ৰতিগৰাকী অসমীয়া অপেক্ষাৰে ৰৈ আছে সকলোৱে ন্যায় বিচাৰিছে প্ৰতিগৰাকী অসমীয়াই ন্যায় বিচাৰিছে আৰু আজি জুবিন গাৰ্গৰ কাৰণে ডাঙৰ খবৰ জুবিন অনুৰাগীৰ কাৰণে ডাঙৰ খবৰ প্ৰতিগৰাকী অসমীয়াৰ কাৰণে ডাঙৰ খবৰ কিয়নো জুবিন গাৰ্গে আজি ন্যায় লাভ কৰিব যিমান যি হ'লেও জুবিন গাৰ্গৰ দোষীয়ে ৰেহাই নাপায়
জুবিন গাৰ্গক যোনেই হত্যা নকৰক জুবিন গাৰ্গৰ সৈতে বা জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ সৈতে যিয়েই জড়িত নাথাকক কিয় প্ৰতিটো দোষীয়ে বা প্ৰতিজন দোষীয়ে শাস্তি লাভ কৰিব কঠোৰৰ পৰা কঠোৰ শাস্তি লাভ কৰিব স্পষ্ট ৰূপত ৭,০০০ পৃষ্ঠাৰ চাৰ্জশ্বিটত ভয়ংকৰ তথ্য আছে বহু চাঞ্চল্যকৰ তথ্য আছে কেতিয়াও নুশুনা কোনেও নভবা জুবিন গাৰ্গক এনেকুৱা কৰিব পাৰিব বুলি কোনেও কল্পনা কৰিব নোৱাৰা তথ্য আহি পৰিছে চাৰ্জশ্বিটত আপুনি মই কল্পনা কৰিবই নোৱাৰোঁ যে জুবিন গাৰ্গক এনেকৈ হত্যা কৰিব পাৰে জুবিন গাৰ্গৰ দৰে এগৰাকী শিল্পী জুবিন গাৰ্গৰ দৰে এগৰাকী ব্যক্তিক এনেকৈ হত্যা কৰিব পাৰে কোনেও কল্পনা কৰিব নোৱাৰে এই কথা কিমান নিকৃষ্ট হ'ব লাগিব কিমান কালপিত হ'ব লাগিব তেওঁলোকৰ মানসিকতা কিমান হ'ব লাগিব জুবিন গাৰ্গৰ দৰে এগৰাকী ব্যক্তিক ছিংগাপুৰলৈ লৈ গৈ হত্যা কৰোৱা হ'ব সেয়া কেৱল কিন্তু নিজৰ স্বাৰ্থৰ কাৰণে এয়া ডাঙৰ প্ৰশ্ন হৈছে জুবিন গাৰ্গৰ দৰে এগৰাকী ব্যক্তিক এনেকৈ হত্যা কৰিব পাৰে নেকি কোনোবাই আৰু যোনে কৰিছে তেওঁ উচিত শাস্তি বিচাৰিছে প্ৰতিগৰাকী জুবিন অনুৰাগীয়ে তেওঁৰ কঠোৰৰ পৰা কঠোৰ শাস্তি বিচাৰিছে প্ৰতিগৰাকী অসমীয়াই চিঞৰিছে #জাষ্টিছ ফৰ জুবিন গাৰ্গ ৩ মাহ ধৰি তেওঁলোকে চিঞৰি আছে প্ৰতিগৰাকী অসমীয়াই #জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিছে আৰু বৰ্তমান সময়ত চাৰ্জশ্বিট দাখিল কৰিবলৈ সাজু হৈছে SIT ৭,০০০ পৃষ্ঠাৰ চাৰ্জশ্বিটত ভয়ংকৰ তথ্য আছে জুবিন গাৰ্গক কল্পনা কৰিব নোৱাৰা ধৰণে ব্যৱহাৰ কৰা হৈছিল কল্পনা কৰিব নোৱাৰা ধৰণে হত্যা কৰা হৈছিল কোনেও কল্পনা কৰিব নোৱাৰে যে জুবিন গাৰ্গৰ দৰে এগৰাকী ব্যক্তিক ছিংগাপুৰলৈ লৈ গৈ হত্যা কৰিব পাৰে তাকো পৰিকল্পিতভাৱে কেনেকৈ পৰিকল্পনা কৰিছিল ছিংগাপুৰলৈ লৈ গৈছে জুবিন গাৰ্গক যি জুবিন গাৰ্গে ছিংগাপুৰলৈ যোৱাৰ অমান্তি কৰিছিল বা যাবলৈ মন নাছিল তেনেস্থলত জুবিন গাৰ্গৰ মেনেজাৰে লৈ গৈছিল তেওঁ আৰু তাত নি জুবিন গাৰ্গক উৰে নিশা সুৰা সেৱন কৰোৱা হৈছিল সুৰা সেৱন কৰোৱাই গাহৰি মাংস খুওৱা হৈছিল জুবিন গাৰ্গে বিয়েৰ খাইছিল এইসমূহ খাইছিল তেওঁ ব্ৰেকফাষ্ট নকৰাকৈ বিয়েৰ খাইছিল যিগৰাকী ব্যক্তি অসুস্থ আছিল তেওঁক বিয়েৰ খুওৱা হৈছিল অসুস্থ পিছৰ কথা অৱহেলাৰ কথা পিছৰ কথা আহিব অৱহেলা অসুস্থ এইসমূহ পিছত কথা কিন্তু এইসমূহ কিন্তু পূৰ্ব পৰিকল্পিত আছিল পৰিকল্পিতভাৱে জুবিন গাৰ্গক সুৰা সেৱন কৰোৱা হৈছিল উৰে নিশা জুবিন গাৰ্গক সুৰা সেৱন কৰোৱা হৈছিল আৰু সেই সুৰা সেৱন কৰোৱাই জুবিন গাৰ্গক বাহিৰে বাহিৰে সাগৰলৈ লৈ যোৱা হৈছিল আৰু সাগৰত তেওঁক এৰি দিয়া হৈছিল সাঁতুৰিবলৈ সকলোৱে জানিছিল কিন্তু জুবিন গাৰ্গক পানীৰ পৰা আঁতৰাই ৰাখিব লাগে কিন্তু সেয়া আছিল পৰিকল্পিত যে জুবিন গাৰ্গ পানীলৈ যাব তাত গৈ জুবিন গাৰ্গৰ মৃত্যু হ'ব সেইসমূহ উল্লেখ আছে চাৰ্জশ্বিটত সকলো উল্লেখ আছে আৰু কিছু সময় পিছতেই দাখিল কৰিব চাৰ্জশ্বিট আৰু হয়তো জুবিন গাৰ্গে শীঘ্ৰেই ন্যায় লাভ কৰিব আদালতৰ ওপৰত প্ৰতিগৰাকী অসমীয়াৰ আস্থা আছে চৰকাৰৰ আস্থা আছে আপোনাৰ মোৰ আস্থা আছে মৰমৰ শিল্পী জুবিন গাৰ্গক আদালতে নিশ্চয়কৈ ন্যায় দিব আৰু দোষীয়ে কঠোৰৰ পৰা কঠোৰ শাস্তি পাব আপোনালোকেও কমেণ্ট কৰক দোষীয়ে কি শাস্তি পাব লাগে কমেণ্ট ছেকশ্যন খোলা হৈছে আপোনালোকে কমেণ্ট কৰক যে মৰমৰ শিল্পী জুবিন গাৰ্গক যোনে হত্যা কৰিলে যিয়ে হত্যা কৰিলে যিগৰাকী ব্যক্তিয়ে হত্যা কৰিলে তেওঁক কি শাস্তি দিব লাগে এয়া আপোনালোকে কমেণ্ট কৰক SITয়ে চাৰ্জশ্বিট দিব চাৰ্জশ্বিট আদালতে পৰীক্ষা কৰিব আৰু দোষীক আদালতে শাস্তি দিব ন্যায় প্ৰক্ৰিয়াৰ ওপৰত আমি আস্থা ৰাখিব লাগে আজিৰ অহাকালিৰ পৰা পুলিচৰ কাম শেষ হ'ব আদালতৰ কাম আৰম্ভ হ'ব আৰু মই ভাবোঁ যে আদালতে নিশ্চিতভাৱে ন্যায় প্ৰদান কৰিব তো SITয়ে চাৰ্জশ্বিট দিব চাৰ্জশ্বিট আদালতে পৰীক্ষা কৰিব আৰু দোষীক আদালতে শাস্তি দিব ন্যায় প্ৰক্ৰিয়াৰ ওপৰত আমি আস্থা ৰাখিব লাগে আজিৰ অহাকালিৰ পৰা পুলিচৰ কাম শেষ হ'ব আদালতৰ কাম আৰম্ভ হ'ব আৰু মই ভাবোঁ যে আদালতে নিশ্চিতভাৱে ন্যায় প্ৰদান কৰিব তো SITয়ে চাৰ্জশ্বিট দিব চাৰ্জশ্বিট আদালতে পৰীক্ষা কৰিব আৰু দোষীক আদালতে শাস্তি দিব ন্যায় প্ৰক্ৰিয়াৰ ওপৰত আমি আস্থা ৰাখিব লাগে আজিৰ অহাকালিৰ পৰা পুলিচৰ কাম শেষ হ'ব আদালতৰ কাম আৰম্ভ হ'ব আৰু মই ভাবোঁ যে আদালতে নিশ্চিতভাৱে ন্যায় প্ৰদান কৰিব তো SITয়ে চাৰ্জশ্বিট দিব চাৰ্জশ্বিট আদালতে পৰীক্ষা কৰিব আৰু দোষীক আদালতে শাস্তি দিব ন্যায় প্ৰক্ৰিয়াৰ ওপৰত আমি আস্থা ৰাখিব লাগে আজিৰ অহাকালিৰ পৰা পুলিচৰ কাম শেষ হ'ব আদালতৰ কাম আৰম্ভ হ'ব আৰু মই ভাবোঁ যে আদালতে নিশ্চিতভাৱে ন্যায় প্ৰদান কৰিব তো SITয়ে চাৰ্জশ্বিট দিব চাৰ্জশ্বিট আদালতে পৰীক্ষা কৰিব
আৰু দোষীক আদালতে শাস্তি দিব ন্যায় প্ৰক্ৰিয়াৰ ওপৰত আমি আস্থা ৰাখিব লাগে আজিৰ অহাকালিৰ পৰা পুলিচৰ কাম শেষ হ'ব আদালতৰ কাম আৰম্ভ হ'ব আৰু মই ভাবোঁ যে আদালতে নিশ্চিতভাৱে ন্যায় প্ৰদান কৰিব তো SITয়ে চাৰ্জশ্বিট দিব চাৰ্জশ্বিট আদালতে পৰীক্ষা কৰিব আৰু দোষীক আদালতে শাস্তি দিব ন্যায় প্ৰক্ৰিয়াৰ ওপৰত আমি আস্থা ৰাখিব লাগে আজিৰ অহাকালিৰ পৰা পুলিচৰ কাম শেষ হ'ব আদালতৰ কাম আৰম্ভ হ'ব আৰু মই ভাবোঁ যে আদালতে নিশ্চিতভাৱে ন্যায় প্ৰদান কৰিব তো SITয়ে চাৰ্জশ্বিট দিব চাৰ্জশ্বিট আদালতে পৰীক্ষা কৰিব আৰু দোষীক আদালতে শাস্তি দিব ন্যায় প্ৰক্ৰিয়াৰ ওপৰত আমি আস্থা ৰাখিব লাগে আজিৰ অহাকালিৰ পৰা পুলিচৰ কাম শেষ হ'ব আদালতৰ কাম আৰম্ভ হ'ব আৰু মই ভাবোঁ যে আদালতে নিশ্চিতভাৱে ন্যায় প্ৰদান কৰিব তো SITয়ে চাৰ্জশ্বিট দিব চাৰ্জশ্বিট আদালতে পৰীক্ষা কৰিব আৰু দোষীক আদালতে শাস্তি দিব ন্যায় প্ৰক্ৰিয়াৰ ওপৰত আমি আস্থা ৰাখিব লাগে আজিৰ অহাকালিৰ পৰা পুলিচৰ কাম শেষ হ'ব আদালতৰ কাম আৰম্ভ হ'ব আৰু মই ভাবোঁ যে আদালতে নিশ্চিতভাৱে ন্যায় প্ৰদান কৰিব তো SITয়ে চাৰ্জশ্বিট দিব চাৰ্জশ্বিট আদালতে পৰীক্ষা কৰিব আৰু দোষীক আদালতে শাস্তি দিব ন্যায় প্ৰক্ৰিয়াৰ ওপৰত আমি আস্থা ৰাখিব লাগে আজিৰ অহাকালিৰ পৰা পুলিচৰ কাম শেষ হ'ব আদালতৰ কাম আৰম্ভ হ'ব আৰু মই ভাবোঁ যে আদালতে নিশ্চিতভাৱে ন্যায় প্ৰদান কৰিব তো SITয়ে চাৰ্জশ্বিট দিব চাৰ্জশ্বিট আদালতে পৰীক্ষা কৰিব আৰু দোষীক আদালতে শাস্তি দিব ন্যায় প্ৰক্ৰিয়াৰ ওপৰত আমি আস্থা ৰাখিব লাগে আজিৰ অহাকালিৰ পৰা পুলিচৰ কাম শেষ হ'ব আদালতৰ কাম আৰম্ভ হ'ব আৰু মই ভাবোঁ যে আদালতে নিশ্চিতভাৱে ন্যায় প্ৰদান কৰিব তো SITয়ে চাৰ্জশ্বিট দিব চাৰ্জশ্বিট আদালতে পৰীক্ষা কৰিব আৰু দোষীক আদালতে শাস্তি দিব ন্যায় প্ৰক্ৰিয়াৰ ওপৰত আমি আস্থা ৰাখিব লাগে আজিৰ অহাকালিৰ পৰা পুলিচৰ কাম শেষ হ'ব আদালতৰ কাম আৰম্ভ হ'ব আৰু মই ভাবোঁ যে আদালতে নিশ্চিতভাৱে ন্যায় প্ৰদান কৰিব তো SITয়ে চাৰ্জশ্বিট দিব চাৰ্জশ্বিট আদালতে পৰীক্ষা